হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে। অত দিনৰ পৰা যোনটো পৰীক্ষাৰ কাৰণে সকলোৱে কষ্ট কৰি আছিলে, প্ৰস্তুতি চলাই আছিলে, ফাইনেলি কাইলৈ সেই দিনটো আপোনালোকৰ আগত আহিব। তেজপুৰ ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স এক্সাম কাইলৈ আপোনালোকৰ পাতা হ'ব। দুটা ছেশ্যনত হ'ব, সকলোৱে জানে। ফাৰ্ষ্ট ছেশ্যনটো হৈছে ৰাতিপুৱা 9টাৰ পৰা 11টালৈকে, ডেট ইজ ফৰ আৰ্টছ এণ্ড কমাৰ্চ, আৰু ছেকেণ্ডটো হৈছে 12:30টাৰ পৰা 2:30টালৈকে। এই ভিডিঅ'টোৰ জৰিয়তে জাষ্ট মই কিছুমান নিজৰ পাৰ্চনেল এক্সাম টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, যাতে এইকেইটা এক্সাম টিপছ অকণমান ফ'ল' কৰি পানি কাইলৈ আপোনালোকে আৰু অলপ ভালকৈ নিজৰ এক্সামটো এটেণ্ড কৰিব পাৰিব। প্ৰথম কথাটো হ'ল যে সদায় টাইমত যাব নিজৰ এক্সাম চেণ্টাৰটোলৈ। নিজৰ এক্সাম চেণ্টাৰটো সকলোৱে নিজৰ এডমিটত পাই গৈছে, আৰু নিজৰ ৰিপৰ্টিং টাইম ৰাতিপুৱাৰ ছেশ্যনটোত 8টাত দিছে। এতিয়া ৰাতিপুৱা 8টাত দিছে বুলি আমি 8:30টাত পামগৈ বা 8টা বজাৰ পাছত ওলাই গ'লেই হ'ব ঘৰৰ পৰা, সেই বুলি নাভাবিব। পাৰিলে ৰিপৰ্টিং টাইমৰ আগতে তাত উপস্থিত হোৱাটো বহুত দৰকাৰী, কাৰণ কেণ্ডিডেটছ বহুত হয়, সেইকাৰণে ট্ৰেফিক হোৱাৰ চান্সেছ বহুত থাকে। আমাৰ জেগাবোৰ এনেও ট্ৰেফিক বেছি হয় কিবা এটা এক্সাম পাতিলে, সেইকাৰণে মই ভাবোঁ যে এক্সাম চেণ্টাৰলৈ যিমান পাৰে ৰিপৰ্টিং টাইমতকৈ আগত পাবগৈ লাগে, নহ'লে ৰিপৰ্টিং টাইমটোতে পাবগৈ লাগে, কাৰণ তাত লাইন পাতিব লাগিব, আপোনালোকৰ এডমিট ভেৰিফিকেশ্যন হ'ব, কিছুমান ষ্টেপছ থাকে সৰু সুৰা, সেইকাৰণে সোনকালে পাবগৈ। আৰু চাগে লগতে নিজৰ ID প্ৰুফ এটা লৈ যাব লাগে, নিজৰ আধাৰ বা পান কাৰ্ড, সেইকেইটা নিজৰ লগত কেৰি কৰিবলৈ নাপাহৰিব। আৰু মেইন কথাটো হৈছে যে তেজপুৰ ইউনিভাৰ্চিটিয়ে CBT এক্সাম পাতে, মানে কম্পিউটাৰ বেছড এক্সাম। এতিয়া দুজনমানে কৈছিলে যে মই কম্পিউটাৰ চলাই পোৱা নাই এতিয়ালৈকে, কেনেকৈনো মই পাৰিম। কোনো ক্ৰিটিকেল কাম তাত নহয়, একো ডিফিকাল্ট কাম তাত নাই, জাষ্ট আপোনালোকে ক্লিক কৰি গ'লে হ'ল। অকল ক্লিক কৰিবলৈ তাত দিয়ে যে এইটো মই আনচাৰ কাৰেক্ট দেখিছোঁ, এইটো ক্লিক কৰিছোঁ, সেয়াই জাষ্ট কাম। আৰু তাত যথেষ্ট ষ্টাফ থাকে দেই, বহুত মানুহ থাকিব সেই ৰুমটোত। কিবা যদি আপোনাৰ কম্পিউটাৰটোতো প্ৰব্লেম হয়, বোলে মোৰ মাউচটো কাম কৰা নাই ভালকৈ, মোৰ কীবৰ্ডখন কাম কৰা নাই, আপুনি সেই মানুহগৰাকীক কিন্তু জনাবলৈ সংকোচ নকৰিব। ফিল ফ্ৰী টু আস্ক দেম, তেওঁলোকে হেল্প কৰিবলৈ তাত থাকিব। কিবা যদি অসুবিধা পাইছে তেতিয়া ক'ব, মানে বহা ছিটটোলৈকেও যদি আপুনি আনকমফৰ্টেবল পাইছে, বা কিবা বোলে ভগাই ছিটটো বোলে চেয়াৰখন, সেইটো হ'লৈকেও ক'ব। মানে ইয়াৰ লগতে মই কৈছোঁ যে যেতিয়া নেকি পেপাৰখন পাব, তেতিয়া বোলে ফাৰ্ষ্ট কুৱেশ্যনটোও নোৱাৰোঁ, ছেকেণ্ড কুৱেশ্যনটোও নোৱাৰোঁ, থাৰ্ডটোও নোৱাৰোঁ, এইবোৰ ভাবি পানি বেছিকৈ ভয় খাই নাযাব। যেতিয়া নেকি ভয় খাব নহয়, তেতিয়া বহুত নাৰ্ভাছ ফিল কৰিব, আৰু যোনবোৰ অলৰেডি আপোনালোকে জানে এনচাৰ্ছ, সেইবোৰো পাহৰি যোৱাৰ চান্স থাকে। সেইকাৰণে মই এডভাইচ কৰিম যে 50টা কুৱেশ্যনছ আহে, আপোনালোকে কুৱেশ্যনছবোৰ পঢ়িব এবাৰ, আৰু চাব যে কোনটো কনফিডেণ্টলি আপোনালোকে এটেম্প্ট কৰিব পাৰিব। যোনকেইটা নেকি মই পূৰা জানিও বোলে, এইকেইটা মই কনফিডেণ্ট, এইকেইটা হয় আনচাৰ, সেইকেইটা ফাৰ্ষ্ট অফ অল কৰি ল'ব। তাৰপিছত যোনকেইটা নোৱাৰে সেইকেইটালৈ লাহে লাহে যাব, কাৰণ নোৱাৰাকেইটাও যেতিয়া বাৰম্বাৰ চাই থাকে ন, মনলৈ আহি যায়, মানে যে আনচাৰটো এট লাষ্ট আহি যায় মানে কিছুমানৰ। তাৰ মাজতে এলিমিনেশ্যন মেথড ইউজ কৰিব পাৰে, বা কেলকুলেটিভ গেছ, যোনটো আমি টোক্কাবাজি বুলি কওঁ, সেয়াও কৰিব পাৰে, কিন্তু চুজ ৱাইজলি। ইয়াতো কাৰণ নেগেটিভ মাৰ্কিং আছে, নেগেটিভ মাৰ্কিং চবতে থাকে, সেইকাৰণে জাহা তাহা টোক্কা মাৰি নিদিব, একদম কেলকুলেটিভ গেছ মাৰিব, বা এলিমিনেশ্যন মেথডো ইউজ কৰিব পাৰে। তাৰপিছত যেতিয়া নেকি চব অপশ্যনছ আপোনালোকে ক্লিক কৰিব, তাৰপিছত কিন্তু ৰিভাইজ কৰিবলৈ নাপাহৰিব দেই। এবাৰ ৰিভিজন মাৰি ল'ব, যাতে চাব পাৰে যে এই কুৱেশ্যনটোৰ এই আনচাৰটো মানে মই হয় বুলি জানো, কিন্তু কেতিয়াবা মানে বেলেগ এটা অপশ্যনত ক্লিক কৰি দিয়া হয় ভুলতে। সেইটো বস্তু আমাৰ খুব হয়, মানে OMR শ্বীটতো এবাৰ দাগ দি দিলে আমি আকৌ সেইটো আনডু কৰিব নোৱাৰোঁ, মানে আকৌ আমি ৰিৰাইট কৰিব নোৱাৰোঁ, শুধৰাব নোৱাৰোঁ। কিন্তু কম্পিউটাৰত সেইটো সুবিধা আছে। কিবা এটা কুৱেশ্যন যদি আপুনি পঢ়িছে, পঢ়োঁতে ঠিকে পঢ়িলে, আনচাৰটো আপোনাৰ এইটো বুলিয়ে জানেই, কনফিডেণ্ট জানে, কিন্তু অপশ্যন বেলেগ এটাত ক্লিক কৰি পালে, তেতিয়া কিন্তু যেতিয়া ৰিভাইজ কৰে, সেই ভুলটো যদি ওলায়, তেতিয়া জনা আনচাৰটোত আকৌ ক্লিক কৰি দিব পাৰে। সেইটো কম্পিউটাৰত এটা সুবিধা আপোনালোকৰ থাকে। প্লাছ CBT যেতিয়া টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। তলতে নিজৰ এটা টাইমিং দিয়া থাকে, কেইঘণ্টাৰ এক্সাম হ'ব, কিমান মিনিট গৈ আছে, সেই টাইমটো চাইহে আপোনালোকে এক্সামটো এটেম্প্ট কৰিব, কাৰণ টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় CBT এক্সামত দেই। তাৰপিছত আহিছোঁ ড্ৰেছ কোড। ড্ৰেছ কোড নিজৰ একেবাৰে চিম্পল ৰাখিব। বয়জেতো টি-চাৰ্ট বা পেণ্ট সেনেকৈ পিন্ধি যাব পাৰে। ছোৱালীসকলেও কুৰ্তা, জিন্স বা টপ তেনেকৈ পিন্ধি যাব পাৰে। বেছি আনকমফৰ্টেবল ক্লথছ নিপিন্ধিব, কাৰণ যিহেতু নিজে কমফৰ্টেবল হৈ পিনি বহি এক্সামটো দিব লাগিব। আৰু আমি ছোৱালীবোৰে প্ৰায় মানে ব্ৰেচলেট পিন্ধোঁ, আঙুঠি পিন্ধোঁ, বা এনেকুৱা চেইনছ পিন্ধোঁ ন, ইয়েৰিং পিন্ধোঁ, সেইখিনি পাৰিলে এভইডে কৰিব, কাৰণ কিছুমান চেণ্টাৰত মানে এলাউ নকৰে। কেতিয়াবা পটককৈ কৈ দিব যে এইখিনি খুলি দিয়ক, কিবা কৰি দিয়ক, তো হেৰাই যোৱা চান্স নাথাকে বাৰু, হেৰাই যোৱা চান্স ভালকেই থয়, কিন্তু সেইবোৰ হৈ থকাতকৈ মানে মই ভাবোঁ যে এভইড কৰাই ভাল। আৰু পিন্ধি গৈছে যদিও মানে গাড়ীতে বা নিজৰ পেৰেণ্টছসকল বা কোনোবা গাৰ্জেনটো যাব, তেওঁলোকক দি থৈ গ'লেও হ'ল। ঘড়ী চৰিও একো নিপিন্ধিবই, কাৰণ তাতে ধুনীয়াকৈ ৱাল ক্লক এনল সেইবোৰ ৰুমত থাকে, তেওঁলোকে এলাউ নকৰে, মানে বেছিভাগ চেণ্টাৰেই এলাউ নকৰে। লগত অকল কেৰি কৰিব যদি নিজৰ এডমিটখন এতিয়া নাৰ্ভাছনেছত এতিয়া বহুত ষ্টুডেণ্টছে কি কৰে, এডমিটটোকে পাহৰি আহে। মই তেনেকুৱা বহুত মানে নিজৰ লগৰ দেখিছিলোঁ দেই, বা কেণ্ডিডেটছ দেখিছিলোঁ, লাষ্ট ইয়েৰ যেতিয়া দিছিলোঁ, এডমিটখনে পাহৰি আহে নাৰ্ভাছনেছত। সেইটো ভুল কেতিয়াও নকৰিব। আজি হোৱা আগত বা এতিয়াও যদি মনত পৰিছে এই ভিডিঅ'টো চাই পানি, এতিয়া এডমিটখন ভৰাই থৈ দিয়ক, যোনটো বেগত আপোনালোকে নিব। জাষ্ট কেৰি ইয়ৰ এডমিট ইন ইয়ৰ হেণ্ড। অকল এডমিটখন নিজৰ কেৰি কৰিব
কৰিব আৰু লগত পেন কলম বা পেঞ্চিল নললেও একো কথা নাই সেই চেণ্টাৰটোৱে কলমো দিব পেঞ্চিলো দিব যিও দৰকাৰ হয় আপোনাক ঠিক আছে কাৰণ মেথছ কৰোঁতে ছেশ্যন নম্বৰ 2ত যিহেতু ছায়েন্সসকলে বহিব তাত মেথছ কৰিবলৈ আপোনালোকক এখন ৰাফ শ্বীটো দিব তাত তাৰ পৰাই প্ৰভাইড কৰিব আৰু পেন এণ্ড পেঞ্চিলো তাৰ পৰাই প্ৰভাইড কৰিব সেইকাৰণে নিজে নিনিলেও কোনো কথা নাই আৰু পানী বটল নিজৰ কেৰি কৰিব কিছুমানে দিয়ে কিছুমানে নিদিয়ে কিন্তু প্ৰায়ে নিদিয়ে পাৰিলে আগতে পানী চানী খাই পানী ৱাছৰুমৰ পৰা আহি ল'ব এক্সাম দিয়া আগতে ৱাছৰুমৰ পৰা আহি ল'ব কাৰণ এক্সামৰ সময়ত যেতিয়া ৱাছৰুমলৈও যায় তেতিয়াও যদি 5 মিনিট এটাও গুচি যায় নহয় তেতিয়াও বহুত ডাঙৰ লছ বুলি মই ভাবোঁ সেইকাৰণে আগতেই ৱাছৰুম পানী খাই বা নিজৰ পাৰ্চনেল কাম আছে কৰি ল'ব সেইবোৰ চব ক্লিয়াৰ হৈ থাকিব মুঠতে লাষ্টত মই এইটো কথাই ক'ম যে ইমান দিনৰ পৰা যোনটো পৰীক্ষাৰ কাৰণে চবেই বহুত কষ্ট কৰি আছিলে টুডে ইজ দ্য লাষ্ট নাইট টু বেটেল ফৰ ডেট আজিৰ ৰাতিটো আপোনালোকে বৰ বেছি সংগ্ৰাম নকৰিব মানে কি যোনখিনি অলৰেডি পঢ়ি আছে পঢ়ি থৈছে সেইখিনিকে খুব ৰিভাইজ কৰক ৰিভিজন দিলে আপোনালোকৰ বহুতখিনিয়ে সহায় হ'ব বুলি মই ভাবোঁ নতুন টপিকছলৈ মোৰ মতে এতিয়া নাযাব নতুন টপিকছ এতিয়া যদি পঢ়ে তেতিয়া পাহৰি যোৱা চান্স থাকে বা আগৰখিনিও যদি পঢ়িছে সেইখিনিও পাহৰি যোৱা চান্স থাকে সেইকাৰণে ৰিভিজন কৰোঁতে যদি কিবা ডাউটছ আহিছে তেতিয়া লগতে যদি কিবা টপিকছ পাইছে তেতিয়া পঢ়ি যাওক কোনো কথা নাই কিন্তু একদম নতুন টপিক এটা আজি মই কমপ্লিট কৰি দিম বুলি সেনেকৈ মানে এতিয়া নকৰিব আজি একদম মগজটো নিজৰ ঠাণ্ডা ৰাখক ফ্ৰেছ ৰাখক আৰু কাইলৈ ফ্ৰেছ হৈ পানি এক্সামটোত বহকগৈ আৰু ৰাতি প্লিজ পাৰিলে সোনকালে শুই যাব একদম গোটেই ৰাতিটো আজি পঢ়ি থাকোঁ কাইলৈ তাৰপৰা উঠি নোহোৱাকৈ এক্সাম দি দিমকৈ সেয়া নকৰিব শ্লিপ ইজ ভেৰি ইম্পৰ্টেণ্ট শুৱাটো বহুত ইম্পৰ্টেণ্ট ভালকৈ শুই মেলি ৰাতিপুৱা কিবা এটা খাই মেলি আৰু এক্সাম দিবগৈ কোনো চিন্তা নাই কাৰণ যিখিনি পঢ়িছে সেইখিনিৰ ওপৰত নিজৰ কনফিডেন্সটো ৰখাটো বহুত জৰুৰী কিবা এটা কুৱেশ্যন দেখিলে এইটোৱে হয় বুলি ক'ব পাৰিব লাগিব সেইটোৱে নিজৰ ওপৰত কনফিডেন্স আৰু তাত গৈ পিনি বহুত ধৰণৰ কেণ্ডিডেটছ দেখিব নিজতকৈ ডাঙৰ দেখিব সৰু দেখিব নিজৰ লগৰ দেখিব সেই তেনেকৈ দেখি পিনি নাৰ্ভাছ ফিল নকৰিব দেই কম্পিটিশ্যন চবতে থাকে কম্পিটিটিভ এক্সামত কম্পিটিশ্যন থাকিবই বি এড এণ্ট্ৰেঞ্চটো তেনেকুৱা ধৰণৰ এটা কম্পিটিটিভ এক্সাম সেইকাৰণে নাৰ্ভাছ ফিল নকৰিব নিজৰ ওপৰত কনফিডেন্স ৰাখিব এটাই চিন্তা কৰিব যে ময়ো পঢ়িছোঁ ময়ো পাৰিম হয়তো এটা ভাবোঁ নিজে এটা মানে মই কৰিবলৈ চেষ্টা কৰোঁ যে মই গৈ পানি কুৱেশ্যনছ ডিছকাছ কৰি নাথাকোঁ এতিয়া কিছুমান কেণ্ডিডেটছে কৰে চাবচোন কাইলৈও চাগে আপোনালোকে দেখিব এক্সাম চেণ্টাৰত গৈ পিনি যিহেতু ৰিপৰ্টিং টাইমতে পায়গৈ ন বহুতখিনি টাইম তেতিয়া থাকি যায় 9টালৈকে যেনিবা 1 ঘণ্টা আছেগৈ সেইখিনিতে মানে ডিছকাছ কৰি থাকিব কিবা এটা টপিক সেইখিনিতে ডিছকাছ কৰি থাকিব যে এইটো পঢ়িলি নেকি এইটো টপিক এনেকুৱা হ'ল নেকি তেনেকুৱা হ'ল নেকি সেনেকুৱা ধৰণৰ চিটুৱেশ্যনত কি হয় জানে ইমানেই পেনিক কৰিবলৈ ধৰে নহয় যোনটোৱে পঢ়িছে সেইখিনিও যেন মই পাহৰি যাম এইখিনি যদি নাহে কি হ'ব মই যদি চিট নাপাওঁ বহুত ধৰণৰ মানে তেনেকুৱা খেয়াল আহে সেইকাৰণে মই এইবোৰ চব এভইড কৰিবই বিচাৰোঁ আৰু আপোনালোকো পাৰিলে এভইড কৰিব কোনো ধৰণৰ ডিছকাশ্যন কৰি যাবলৈ কোনো ধৰণৰ ডিছকাশ্যন কৰিবলৈ তাত একো কথা নাই জাষ্ট নিজে পঢ়িছে যেতিয়া নিজৰ ওপৰত বিশ্বাস ৰাখিব সদায় যিকোনো এক্সাম হওক লাগিলে তাত গৈ পিনি লোকক সুধিবলৈ কোনো দৰকাৰ নাই সেইবোৰ কৰিবলৈ কোনো টাইমো নাই নিজে যি পঢ়িছে সেইখিনিকে জাষ্ট নিজৰ মগজত ৰিভিজন কৰি থাকিব বেলেগকো নুসুধিব বেলেগৰ পৰাও নুসুধিব যে এইটো পঢ়িলি নি সেইটো হ'ল নেকি একো নুসুধিব সেইবোৰে মানে বহুত টেনশ্যন ক্ৰিয়েট কৰে নজনা নেমেলাগে আগতে কৈছোঁ যে কম্পিটিশ্যন চবতে থাকিব কিন্তু এইটো কথা নহয় যে ইয়াৰ মাজত চিট নাপায় বহুত ভাল মাৰ্কছো এই ইমান গাৰ্ল ষ্টুডেণ্টছৰ মাজৰ পৰাই পায় লাষ্টত মই এইটোৱে ক'ম যে পেনিক নকৰিব একেবাৰে আজিৰ পৰা একদম কাম ৰাখক নিজকে নিজৰ মগজটো কাম ৰাখক আৰু আজি এই ভিডিঅ'টোত মই এইখিনি কথাই আপোনালোকৰ লগত কিছুমান পাৰ্চনেলি শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ যিহেতু মই কুৱেশ্যনছ এইকেইদিন কৰাই আছিলোঁ PYQs কৰাই আছোঁ ভিডিঅ'ছকেইটা চোৱা নাই যদি সেইকেইটাও চেক ইন কৰিব পাৰে গতিকে মই অনুমান এটা লগাইছোঁ যে বহুতখিনি কেণ্ডিডেটছে তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে এণ্ট্ৰেঞ্চত বহিব আৰু কাইলৈ এক্সামটো কেনেকুৱা হ'ল সেইটো মোক ক'বলৈ কিন্তু কমেণ্ট বক্সত নাপাহৰিব দেই কিমান মাৰ্কছ আপোনালোকে এক্সপেক্ট কৰিছে সেইটো বাৰু মই প'ল এটা দি দিম ইনষ্টাগ্ৰামতো দি দিম আপোনালোকে তাত গৈ পিনিও প'লটো মাৰিবগৈ দেই যে কিমান মাৰ্কছ আপোনালোকে এক্সপেক্ট কৰিছে এণ্ড এট লাষ্ট আই জাষ্ট ৱান্ট টু উইচ ইউ অল দ্য বেষ্ট ফৰ দি এক্সাম ষ্টে কাম ষ্টে ফ'কাছ sleep well eat well মই হিমানে কম আৰু এই ভিডিঅ'টোত ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' টিল দি এণ্ড থেংক ইউ বাই